পুলিচৰ লগত বিয়া হয় এনেদৰে টুপুলা দাঙি ঘূৰি ফুৰিবলগীয়া হ'ব বুলি জনাহেঁতেন মই কাজিয়া কৰি হ'লেও বিয়াই নকৰালোহেঁতেন আজি ইয়াত কালি তাত গুজা বিয়া হৈ এতিয়ানো কিনো কাজিয়াখন নকৰাকৈ আছা সেইটো ফেচিলিটিটো তোমাক সদায় দিয়ে আহিছো নহয় বাবা তুমি কিন্তু কি ক'লা মই একো শুনা নাই দেই দেউতা তই ক'ত শুনিবি তই বাপেৰৰ পুতেকহে স্কুল সলনি কৰোঁতে কৰোঁতে প্ৰথমতে ক'ত পঢ়িছিলি মনতেই নপৰে এতিয়া আকৌ গোটেই পাহাৰখন দাঙি ভিতৰলৈ নে এইবাৰ একেলগে 10 বছৰ থাকি দিম হ'ব কাইলৈ জইন কৰিয়েই প্ৰথম কাম হ'ব বাবাৰ স্কুলৰ এডমিশ্যন বুজিছ আজি মাৰক একো নোকোৱাই ভাল ধৰ May I come in? Yes, come in. কওকচোন কি আছিল এডমিশ্যনৰ কথা যদি নহ'ব পৰীক্ষালৈ কেইদিন আছে পুলিচৰ চাকৰি এমাহত 3বাৰকৈ ট্ৰেন্সফাৰ হয় কিবা এটা কৰক এয়া এডমিশ্যন ফৰ্ম আৰু মাৰ্কশ্বিট আকাশ শইকীয়া ফাদাৰ্ছ নেম উত্তম শইকীয়া উত্তম মানে য়েছ চিনি পাইছ হা ৰবাৰ্ট টেঙাৰ বিখ্যাত ফুটবলাৰ তৰুণ মেধি উত্তম মানে মাৰাথনৰ বেষ্ট ৰানাৰ আজি কিমান দিনৰ মূৰত লগ পালো নমস্কাৰ দে বাবা এইজন ছাৰ মোৰ লগত একেলগে পঢ়া আমি বিৰাট খেলিছোঁ হ'ব কলেজৰ পিছত তোকতো আৰু নাপালোৱেই পুলিচত সোমাই গোটেইখন ঘূৰিলোঁ কালি ইয়ালৈ আহিছোঁ এতিয়া তই ল'ৰাটোক কি কৰ আজি ইউনিফৰ্ম কিন কাইলৈৰ পৰা ক্লাছ কৰিবা হ'বনে হ'ব ছাৰ ঐ ল'ৰাৰ মাৰ্কছ দেখোন বৰ ধুনীয়া ইকনমিক্স লৈছে মোৰ ছাবজেক্ট বঢ়িয়া অৰ্থনীতি বাদ দি সমাজ নীতিলৈ আহ তোৰ বিয়া বাৰু কি হ'ল বিয়া বাৰু কৰাবলৈ নহ'ল কিন্তু ল'ৰা ছোৱালী 8 আজি তোৰ হিৰোইনজনী খুব ধুনীয়া লাগিছে দেই ধুনীয়া নহ'লে হ'বনে তাইৰ কাৰণে এটা ক্লাছত 2বাৰ ফেইল কৰিছোঁ ঐ লাষ্ট ক্লাছত অলপ কথা পাতি যাম ওচৰতে বহিম দে ঐ এইকেইটা এতিয়াই ক্লাছলৈ আহিবলৈ সময় পাইছে এতিয়া তোৰ কাষতে বহি দিনটো
কিন্তু লাষ্ট ক্লাছ সিহঁতৰ ফাৰ্ষ্ট ক্লাছ হয় একদম দেখিবলৈ মন নাযায় বল বল আমি লাষ্টৰ বেঞ্চত বহো দেখিছ চিয়ানা খাইছে আমি কি পাছফালে বহিব নোৱাৰিম নেকি এক্সকিউজ মি ঐ ঐ পিন্ধি ল নহ'লে আৰু নেদেখিবি আমি কি পঢ়ি আছিলো ক্ৰমহ্ৰাসমান উপযোগিতা বিধি মানে যিমানে যোগান বেছি হয় চাহিদাৰ ওপৰত তাৰ প্ৰভাৱ বেছি পৰে দ্য ল অফ ডিমিনিছিং ইউটিলিটি এই বুঢ়াডাল আহিয়ে এতিয়া চিধা মোক সুধিব চাবি ঐ এইবাৰো মোক কিয় সোধে এই ক্লাছটোত আনবিলাকতকৈ তোৰ এক্সপিৰিয়েঞ্চ 2 বছৰ বেছি এনেকৈ চশমা কৰি নাচাবিচোন ভয় লাগে লুক দ্য ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিৰ কথা মই যোৱাটো সপ্তাহত ক্লাছত কৈছিলোঁ নহয় কাৰোবাৰ মনত আছেনে থাকিব লাগিব নয়ন মাই গুড বয় কোৱা 2 বছৰ হ'ল নহয় কৈ দিয়া মই ছাৰ এটাই জানো বিচৰা বস্তুটো যিমানেই দূৰলৈ গৈ থাকিব সিমানেই তাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈ থাকিব কমি নাযায় নতুন থিয়ৰী সৃষ্টি কৰিছা বৰ ভাল কৰিছা তুমি কিবা জানা নেকি নিউকামাৰ মই জানো স্যাৰ According to Professor Marshall, the marginal utility of a good diminishes as an individual consumes more units of a good. The additional benefit which a person derives from a given increase of his stock of a thing diminishes with every increase in the stock that he already has. Well done, my boy! তেতিয়াহ'লে আমি পিছৰ কথালৈ যাওঁ আমিও পিছৰ কথা লৈ যাওঁ আন্তাৰ বহিখন Then class is over. শুনাচোন তোমাৰ বহি সেইখন মোক নালাগে কোনে কৈছিল পিয়নৰ কাম কৰিবলৈ মোক কৰিবলৈ কৈছিল কাৰণেহে কৰিলো তাতে চকুৰ যিহে পাক ভয় কৰিলা তোমাক কাষত কিয় বহুৱাই লৈছিলো ভয়াতুৰ কৰোবাৰ মই ভয় নকৰো কিন্তু কাজিয়াও কৰিব নোখোজো হুলস্থুল মই বেয়া পাওঁ বেয়া নাপাবা হা মোৰ খং উঠিছিল নতুনকৈ আহিছা ইকনমিক্সত বৰ ভাল যেন পাইছো মোক হেল্প কৰিবা হা আচলতে কথাবোৰ মোৰ মনতে নাথাকে এই পঢ়িলো এই পাহৰিলো ময়ো মনত ৰখাত বৰ ভাল নহয় কিন্তু মোৰ মা বিৰাট ভাল তেতিয়াহ'লে মাৰ ওচৰলৈকে যাব লাগিব এনিৱে তোমাক লগ পাই ভাল লাগিল মোৰো তোমাক পাই ভাল লাগিল কি নাম তোমাৰ বৰষা তোমাৰ আকাশ নামটো মনত থাকিব নহয় নে ইকনমিক্সৰ দৰে পাহৰি যাবা ঠিক নাই শুনা আজিপা কিন্তু তুমি আমাৰ কাষতে বহিবা হা মই যাওঁ হা মোৰ গাড়ী আহিছে বাই
অঁ মই অকণ ভয়লৈ কৈছোঁ কোনে কৈছে আপুনি নিজে ফোন কৰি নামটো ক'বলৈ ভয় কৰিছে কিয় একেপাত চৰতে মাক দেউতাকে দিয়া নাম পাহৰি পেলাব ধেমালি কৰিবলৈ আহিছে কি ইলেকশ্যনৰ টিকেট আপোনাৰ কথা মানে নিদিয়ে পাৰ্টিয়ে যদি মোক টিকেট নিদিয়ে নাই কিন্তু ফোন কৰি ধেমালি কৰিব নালাগে লাগিলে নতুন পাৰ্টি খুলিমহে মোক ভয় দেখুৱাই এই বেগ দি চলা এই ঘৰত থৈ মই আকৌ অফিচত যাব লাগিব নাম তাৰ নামটো কি আছিল তাৰ নামটো বাৰু মই কেনেকৈ পাহৰিলো অ' গড তাৰ নামটো কি আছিল বাৰু মাৰক কবি মোৰ অকণমান দেৰি হ'ব ঠিক আছে এই বল এইবাৰ মই খাটাং ফেল এটা নাম মনত ৰাখিব নোৱাৰিলো ঐ তই কম বস্তু নহয় দেই একেদিনা ইমান আগবাঢ়ি গলি যোৱাৰ সময়ত তাই কি ক'লে কোনে একেপাত চৰে মোৰ ঘূৰি যাব চোলা সেইপিনৰ পৰা পিন্ধিব পৰা কৰি দিম বেছি চিয়ানাগিৰি নেদেখাবি আৰু কাইলৈৰ পৰা যদি তাইৰ লগত বহ তেনেহ'লে কথা বেয়াই হৈ যাব অ' গড মই তাইৰ নামটো পাহৰি থাকিলো নহয় চে তাইৰ নামটো কি আছিল তাইৰ নামটো তাৰ নামটো কি আছিল বাৰু ডিক্সনেৰীখনকে চাম মই এবাৰ খাটাং ফেল ফিনিছ ঐ নামটো কি আছিল মনত আছেনে তোৰ ক'ত মনত থাকিব মোৰহে মনত থাকিব মীনাক্ষী চে মীনাক্ষীটো নহয় দিগন্ত নহয় প্ৰণয় গৌতম শিট উৰ্মিলা পৰী প্ৰণামী অন্তৰা অনামিকা য়েছ অনামিকা তৰালী চয়নিকা ৰশ্মি শাৰদী চে ইমান কথা পাহৰিলে মই কেনেকৈ পঢ়িম দেখ চে তাৰ নামটো কি আছিল বাৰু চে ইমাননো পাহৰি থাকিব লাগেনে চে নামটো তাইৰ নামটো কি আছিল বাৰু ইমাননো পাহৰি থাকিব লাগেনে হ'ব তেওঁকতো মই কাইলৈ স্কুলত লগ পামেই তেতিয়া সুধি ল'ম
বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰো কিনো তুমি জানো জানা তোমাৰ হিয়াতে জিৰাব দিয়া না মন পিছলে তোমাক দেখিলে কি কৰো এবাৰ কোৱা দুচকুৱে হাঁহে তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰো কিনো তুমি জানো জানা তোমাৰ হিয়াতে জিৰাব দিয়া না দেৰে নানা দেৰে না দেৰে নানা না দেৰে নানা দেৰে না দেৰে নানা না ইকাতি শিকাতি কৰি ওৰে ৰাতি ভাবো তোমাৰে কথাকে মই বলিয়া যৌৱনৰ আশাবোৰ পুৰামেই তোমাকে নিজৰ কৰি লৈ তোমাকে নিজৰ কৰি লৈ দুচকুৱে হাঁহে তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰো কিনো তুমি জানো জানা তোমাৰ হিয়াতে জিৰাব দিয়া না দেৰে নানা দেৰে না দেৰে নানা না দেৰে নানা দেৰে না দেৰে নানা না মনৰে বাকৰিত ফুলামেই পাপৰি তোমাৰে পৰশ পাবলৈ লাজেনে ভয়তে বেয়া পোৱা তুমি মোলৈনো এবাৰ চাবলৈ মোলৈনো এবাৰ চাবলৈ দুচকুৱে হাঁহে তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰো কিনো তুমি জানো জানা তোমাৰ হিয়াতে জিৰাব দিয়া না দেৰে নানা দেৰে না দেৰে নানা না দেৰে নানা দেৰে না দেৰে নানা না তিনিশ আশী দেখিছে এতিয়া মই তাৰ হাঁচি হিচাপ কৰি থকাহে হৈছে আইন ৰক্ষাৰ মাজতে এইবিলাক কাম কৰিবলৈ পালে ভালেই হয় দিয়ক শুই দিয়া উশাহ লোৱা দীঘলকৈ পিছে কেতিয়া আহিল বুলি ক'লে পৰহি আহিয়েই আজি বেমাৰ ক্লাইমেট চেঞ্জ হৈছে বুজিছে নতুন ঠাই নতুন পৰিৱেশ নতুন মানুহ পাইছে হেৰি বৰুৱা সৰ্বনাশ হৈছে বুজিছে শুই দে ৰ'ব মই তেওঁক চাই আছো নহয় বহক বহিবলৈ নাই ইফালে পাৰ্টিৰ ইম্পৰ্টেণ্ট মিটিং সিফালে শ্ৰীমতীৰ ফোন এইজনীক অলপ আগতে থৈ গ'লো বুজিছে তেতিয়া তাই একো নাই এতিয়া কথা নাই বতা নাই হঠাৎ তাই জ্বৰ অতপালি বুজিছে বৰষুণত তিতি দিছে দেখিছে কি হাঁচি মাৰিছে মহা চিন্তা হ'ল দেই চিন্তা কৰিব নালাগে ভৰালী এইফালেও একেটাই বেমাৰ ঔষধো এটাই হ'ব মই পিছে আমাৰ এইজনক কাইলৈ স্কুললৈ নপঠিয়াওঁ মই স্কুল যাব পাৰিম নহয় দেউতা মোৰ একো হোৱা নাই হাঁচিহে ময়ো যাব পাৰিম
মোৰো একো হোৱা নাই দেউতা সেয়া গম পালে বেমাৰী ঠিকেই আছে আমি নিবেমাৰী কেইটাহে চিন্তাত মৰিছো ঐ তোক কৈ দিলোঁ বুজিছ তাক ভাল শিক্ষা এটা দিব লাগিব নহ'লে সি তোৰ প্ৰেমত গণ্ডগোল লগাব তই চাই থাক এই নয়নে আজি কি চিটুৱেশ্যন কৰে শিক্ষা দি আছো তাক ঐ সি তাইৰ কাষত বহে এদিনতে সি ইমান কথা পাতিলে মইতো সপোনতো তাইৰ লগত সিমান কথা পাতি পোৱা নাই আচলতে সপোনত কথা পাতিলে কষ্ট হয়তো ঐ সি যদি কথা পাতি পাতি কথাটো যদি উল্টা কৰি দিয়ে তই চাই থাক তাক আজি এনেকুৱা জলকীয়া খুৱাম সি নিজে ভাতেই খাব নোৱাৰিব ঐ বাবা ক্লাছত অকলে থাকিব নালাগে লগ বিচাৰি লৈছনে নাই আছে কালিয়ে চিনাকি হৈছোঁ ডেটছ মাই বয় ঐ এইটো কি ল'ৰাও তাক কথা কেইটামান কওঁতেই সি পুলিচ লৈ আহিছে ঐ ধৰি নিব নেকি পলা 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 গুড মৰ্ণিং গা ভাল পাইছানে মোৰ পিছে তোমাক তাত লগ পাই ভালেই হৈ গ'ল জানানে তোমাৰ বহীখন কালি মোৰ হাততে থাকি গ'ল খালি বৰষুণত তিতিহে চৰি তোমাৰ বহীখন দিবা মই কপি কৰি ল'ম পিছে বৰষুণত তিতিলা কেনেকৈ তোমাৰ নামটো মনত পৰা নাছিল তাকে মনত পেলাবলৈ গৈ তুমিও পাহৰিছিলা ময়ো দেউতাৰ গাড়ীত উঠাৰ পিছতেই নামটো পাহৰিছিলো হয় নেকি কিন্তু তুমি কেনেকৈ তিতিলা ময়োতো তোমাৰ নামটো মনত পেলাব নোৱাৰিছিলো মোৰ নামটো পিছে বহীখনতে আছিল মোৰ বিৰাট গা বেয়া দেখিয়ে গম পাই তোৰ গাত এতিয়া ভাইৰাছে চাপিবলৈকে ভয় পায় আৰু এই ভাইৰাছৰ কোনো মেডিচিনো নাই প্ৰেমৰ ভাইৰাছ ঐ তই কি ল'ৰা তোক এটা দাম দিওঁতে তই পুলিচক মাতি লৈ আহিছ ঐ তাইৰ লগত মই 2 বছৰ লাগি আছো ঐ তাইৰ লগত তই যিমান কথা বতৰা পাতিলি তাতে ৰৈ যা নহ'লে মই পুলিচৰ ঠাইত মিলিটাৰী মাতিম খবৰদাৰ হুচিয়াৰ ইকনমিক্সৰ পণ্ডিত বল টিফিন হৈছে
ইমান পিছত আহি এডমিশ্যন লৈছা যে দেউতাই পুলিচত কাম কৰে বছৰত কিমান ট্ৰান্সফাৰ হয় ঠিক নাই ইয়াতো কিমান দিন থাকো ঠিক নাই কোনো স্কুলেই মোৰ কাৰণে পুৰণি নহয় মানে ইয়াত কিমান দিন থাকিবা সেইটো দেউতাও নাজানে আবেলি আহি কয় টোপোলাবান বছ এইবাৰ ট্ৰান্সফাৰ হোৱাৰ আগতে বহীখন দিবা মই লিখি ল'ব লাগিব এইবোৰ কি এতিয়াৰ পৰা যাতে তোমাৰ নাম মই কেতিয়াও নাপাহৰো সেইকাৰণে লিখি থৈছো এ ফৰ আকাশ বি ফৰ বৰ্ষা ময়ো কেতিয়াও তোমাৰ নাম আৰু পাহৰি নাযাওঁ তুমিও লিখি থৈছা মই য'ত লিখিব লাগে তাতে লিখি থৈছো তাৰ পৰা আৰু কেতিয়াও মোহাৰিব নোৱাৰি কালি তোমাক লগ পাই মোৰ সদায় লগ পাই থকা যেনেই লাগিছে যেন তোমাক মই সদায় দেখো মোক মোক ক'ত দেখিলা কিয় সপোনত বহীখন নিদিয়া আহিলি তই মুখ হাত ধুই ল মই ভাত বাৰুগৈ
যৌৱনতে যামে গৈ দূৰলে কিসনে ব্যথা গোপনে জিতু দিলবি মুকনিতে লেখা তলাহিয়াতে হে কিসনে ব্যথা গোপনে জিতু দিলবি মুকনিতে লেখা যৌৱনৰ আৰে আৰে দৰি কানৈৰ পাৰে পাৰে তোৰে মোৰে সপোনে খলাব ঠিকনা যি বুকু এৰি বুকুলে এবিসি দি মানে দিয়ে বুলিবা তুলে আলি কুটি পিৰপা দি দিছো তোমায় লাহেকে হেৰা মই আহিলোঁ বুজিছা দিয়া ভাতকেইটা আজি একেলগে খাওঁ সোনকালে আহিলা যে কিয় পুলিচ সোনকালে আহিলে ঘৰত ঘৈণীয়ে বেয়া পায় দেৰিকৈ গ'লে ওপৰলাই বেয়া পায় ঠিক আছে আজিৰ পৰা দেৰিকৈ আহিম ই অহা নাই নেকি আহিছে তাকো মাতাচোন একেলগে খোৱা ঐ কি হ'ল কি ভাবি আছ আহ আকৌ তোৰ লগত একেলগে খোৱা নহয়ে নহয় আহ গৈছো মই গৈ আছো আহ আহ দিয়াহে দিয়া সি আহি আছে শুই শুই কিবা ভাবি আছে কি ভাবিছে মইতো আৰু জ্যোতিষী নহয় পুলিচেতো আৰু ভালকৈ ক'ব পাৰিব লাগে মোৰ মতে এইটো বয়সত কোনোবা ছোৱালীৰ কথাই হ'ব ছোৱালী কোন ছোৱালী নতুন স্কুল নতুন মানুহ হেৰা ক্লাছ 12ত পঢ়োঁতে দেখোন মই তোমালৈ 1 ডজন চিঠি দিছিলোঁ তুমি তাক নষ্ট কৰিবা দেই হে হৰি এইটো আকৌ কি নতুন বিপদ আহিল হেৰা ল'ৰা ডেকা হোৱাৰ লগে লগে এইবোৰ কথা তুমি শুনি থাকিবা তুমি চাই থাকা সি আহি ক'ব তাৰ খাবলৈ মন নাই প্ৰেমত পৰিছে খাটাং মৰিলো বাবা মই কোৱাটোৱেই ঠিক ই হাত ধুবলৈ গৈ তপস্যা কৰিছে যেন পাইছোঁ বাবা কৈছো দেউতা অ মা এইটো কি হ'ল দেখিছা তাক কোনোবাখিনি পালেগৈ কি হ'ল হা এইটো কি হ'ল একো নাই দুখ পালো মই পাৰিম এখন হাতেৰে খাম খা ভাত সুখেৰে দুইখন হাতেৰে ৰবা চাওঁ কি হ'ল চাই কি লাভ ডেকা ল'ৰাৰ কথা তুমি কি বুজিবা তাক চামুচ এখন দিয়া দেখিছা কাণ্ড এতিয়া সি চামুচেৰে খাবলগীয়া হ'ল স্কুললৈ আহি লাগিলেই চাওঁ মুখ মেল
এনেকৈ ময়ো এদিন হাতত দুখ পাই আহিব লাগিব। কি কৰিছ? হেৰা মই কোৱা নাছিলো এয়া প্ৰেম খাটাং। এইকেইদিন আপুনি টিকেটৰ কাৰণে বেয়া পাই আছে বুলি গম পাইছো। ইছ ৰাম, মই মানে ছাৰ জাষ্ট কথাটো কৈছিলোঁহে, টেলিফোনত কোনোবাই দম দিছে ছাৰ, সেইকাৰণে অলপ বেয়া লাগিছে আৰু ইমান দিন ছাৰ পাৰ্টিৰ কাম কৰি এতিয়া আৰু মই পাৰ্টিৰ পিছত কথাটো কৈছো। হয় ছাৰ। ভৰালী পাৰ্টিৰ পুৰণি মানুহ, হয় কথাটো মই ভাবি চাম। হয় হয় ছাৰ, আৰু আপুনি ভাবিব যেতিয়া ছাৰ কামটোতো হ'বই। আৰু আচল কথা মানে ছাৰ এবাৰ সেই ফ্লেগ লগোৱা গাড়ীত যাবলৈ মন আছিল আৰু দেউতা ভৰালী এইজনী মোৰ ছোৱালী ছাৰ। আপুনি ছাৰ এই পোৱা নাই নেকি? নাই, আপোনাৰতো ইমান ডাঙৰ ছোৱালী আছে বুলি জনাই নাছিলো। মানে বিয়া বাৰু দিব পৰা হলেই, দৰা চৰা কৰবাত ওলাইছে নেকি? এইবাৰ ছাৰ আপুনি কিবা এটা কৰিলে মই তাই বিয়াখন পাতিব পাৰোঁ আৰু হ'ব। তাই বিয়াৰ কাৰণে আপুনি চিন্তা কৰিব না। হ'ব ছাৰ। মই আছো। আপোনাৰ যদি দেৰি হয় মই চাইকেলখনকে লৈ যাওঁ দেউতা। হ'ব দে। লাজ কৰে ছাৰ, বৰ লাজ কৰে। মোৰ যে একেবাৰে মন নাছিল সেই মানুহটোৰ লগত চিনাকি হবলৈ। কিয়? আহিয়ে বিয়াৰ কথা পাতিছে। কাৰ বিয়া? পুতেকৰ লগত মোৰ বিয়া। ইয়া আল্লাহ, তোৰ বিয়া? মানুহবোৰ বলিয়া হ'ল নেকি? 18 বছৰৰ আগতে বিয়াত বহে নেকি হা? কিন্তু দেউতাক কোনে বুজাব? আৰে বাল্য বিবাহৰ বিৰুদ্ধে আমি গোটেই স্কুলৰ ল'ৰা ছোৱালীখিনি মিলি হুলস্থুল কৰিম, আন্দোলন কৰিম। আৰু সেই ল'ৰাডালক দেখিছো নহয়, এই টালপেন। ল'ৰাৰ কথা বাদ দে, এইটো আইনৰ কথা। নিজে দেশ চলাম বুলি কয় আৰু এতিয়া নিজেই বেয়া কাম কৰিলে আমি কিবা ৰৈ যাম বুলি ভাবিছে নেকি? আন্দোলন কৰিম। কথা গহীন দেখিছো, মানে হঠাৎ হৈ গৈছে বুজিছ। আচ্ছা, লাভ লেটাৰ জাতীয় কিবা? নাই নাই, সেইবোৰ একো হোৱা নাই। কিন্তু মই তোক ক'লো এইটো খাটাং প্ৰেমৰ কেছ। এতিয়া তই কি কৰিবলৈ ক? মই কি কৰিম? তইহে কৰিব লাগিব। মই কৰিলেতো জীৱনটো সি বিয়া নকৰাকে থাকিব লাগিব। হেল্ল', মোৰ এটাই ল'ৰা, সি তোৰ বিদ্যা ল'ব নালাগে। তেতিয়াহ'লে কি কৰ? তই পাৰিলে কথাটো চা। ছোৱালীজনী কোন মই ধৰিব পৰা নাই। মানে এনেকৈ থাকিলে তাৰ পঢ়া শুনা বেয়া হয়। শ্ৰীমতীৰ গালি মই নমনালৈকে শুনিব লাগিব। তেতিয়াহ'লে তই চিন্তা নকৰিবি, মই আজিৰ পৰাই তোৰ চোৰাংচোৱাগিৰি কৰিম। এসপ্তাহৰ পিছত স্কুল উইক, মই ধৰি আছো। তাক মাতি আনি আজিয়ে আৰম্ভ কৰি দিম, মানে ইনভেষ্টিগেশ্যন। काटा लगा हाय लगा बंगले के पीछे तेरी बेरी के नीचे हरे पिया आजा आजा आजा। ঐ চুপ থাক, এয়া গান গাইছ? আকাশ, Sir? চাওঁ এইফালে আহাচোন। কিহে ডেকা ল'ৰা, শুনিছো তুমি বোলে ঘৰত ভাত পানী নোখোৱা। অহা সপ্তাহৰ পৰা স্কুল উইক, সকলোতে জইন কৰিব লাগিব। অধিৱেশনত বহুত মানুহ হ'ব, তাত তুমি গান গাব পাৰিব লাগিব। Yes, sir. হাতত বোলে দুখ পাইছিলা, এতিয়া ভাল পাইছা জানো? যোৱা, মোৰ কথাটো মনত ৰাখিবা। ধৰা পৰি গ'ল নহয়, ধৰা পৰি গ'ল। ঐ চাইদুক কি ক'লে? মোক একো কোৱা নাই, খালি গান গাবলৈ কৈছে। তই গানো গাও নেকি?
ফালি দেখুৱালে তাতে তোমাৰ ছবি পাবা তুমিওতো মনে মনে মোৰে কথা ভাবা বুকুৰে হৈ আছা মথো যে তুমি মনৰ ভিতৰলে এবাৰ চোৱা তুমি বুকুৰে হৈ আছা মথো যে তুমি মনৰ ভিতৰলে এবাৰ চোৱা তুমি নানাৰা নাৰা নানাৰা না নাৰা 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 কলিজা ফালি দেখুৱালে তাতে তোমাৰ ছবি পাবা পিৰিতিৰে জখলা বগাই লওঁ দিয়া মৰমবোৰ ভগাই বুকুতে বুকু থৈ পিৰিতিৰে জখলা বগাই লওঁ দিয়া মৰমবোৰ ভগাই বুকুতে বুকু থৈ তুমিওতো মনে মনে মোৰে কথা ভাবা বুকুৰে হৈ আছা মথো যে তুমি মনৰ ভিতৰলে এবাৰ চোৱা তুমি বুকুৰে হৈ আছা মথো যে তুমি মনৰ ভিতৰলে এবাৰ চোৱা তুমি নানাৰা নাৰা নানাৰা না নাৰা 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 হাসতীয়া আশাবোৰ জগাই দুবাহুতে দুপাখি লগাই উৰি যাম তোমাকে লৈ হাসতীয়া আশাবোৰ জগাই দুবাহুতে দুপাখি লগাই উৰি যাম তোমাকে লৈ তুমিওতো মনে মনে মোৰে কথা ভাবা বুকুৰে হৈ আছা মথো যে তুমি মনৰ ভিতৰলে এবাৰ চোৱা তুমি বুকুৰে হৈ আছা মথো যে তুমি মনৰ ভিতৰলে এবাৰ চোৱা তুমি নানাৰা নাৰা নানাৰা না বঢ়িয়া 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 এতিয়া তাক গালি পাৰিব নালাগে এইবোৰ হয়েই আজি কেইবাদিনো হ'ল সি ৰুমৰ পৰা ওলোৱাই নাই বাৰে বাৰে মোক এটা কথাই সোধে মা মই কিবা ভুল কৰিলো নেকি খোৱা বোৱাও কৰা নাই
আপুনি তাক কিবা এটা কৈ যাওকচোন, সি আপোনাৰ কথা শুনিব। মই বাৰু কথাটো কম, পিছে কথাটো সহজ কৰি দিব লাগে। তাৰ দৰে ব্ৰিলিয়েণ্ট ল'ৰা কমেই থাকে, তাক গালি পাৰিলে কথাটো বেয়াহে হ'ব। মইতো সদায় কৈয়ে থাকোঁ, এইবোৰ এওঁৰ কাৰণেহে। শুনিছোঁ ছোৱালীজনীক বোলে বেলেগ স্কুলত এডমিশ্যন দিছে। আৰে এইবোৰ মানুহে পাৰ্টি সলনি কৰি থাকে যেতিয়া সেইবোৰো কৰি থাকিব। তুমি যে কথাটোৰ অকণো গুৰুত্ব নিদিয়া। আৰে মইতো দিছোৱেই, এতিয়া মোৰ ল'ৰা বুলি জানিলে আকৌ ট্ৰেন্সফাৰ হ'বলৈ সাজু হৈ থাকা। আকৌ ট্ৰেন্সফাৰ 10 বছৰ থাকা আৰু নহ'ব। মই জানিছিলোৱে এইটো হ'ব বুলি। জানিছিলি যদি আগতে ৰাখিব লাগিছিল। মোৰ কথা কোনে শুনে? লাগি গ'ল দিনে ৰাতিয়ে প্ৰেমত। এতিয়া গম পালা তাইক যে লৈ গ'ল দূৰৰ কলেজলৈ। প্ৰেম কৰে। তুমি এতিয়া মন মাৰি থাকিব নালাগে, মই তাইৰ ঘৰলৈ গৈ হলেও খবৰ আনিম। সিদিনা মোক কোনে কৈছিল যে দ্য ল অফ মাৰ্জিনেল ডিমিনিছিং ইউটিলিটিৰ কথা? মনত পৰিছে, কোৱাচোন। মানে এটা বস্তু হিচাপতকৈ বেছি পালে তাৰ প্ৰয়োজন কমি যায় নে বাঢ়ি যায়? কোনে ক'ব? আকাশ? বাঢ়ি যায় ছাৰ। সাইলেন্স, সাইলেন্স। ভুল হৈছে নেকি মাই বয়? সিদিনা তুমিতো শুদ্ধকৈ কৈছিলা। সিদিনা মই ভুলকৈহে কৈছিলোঁ। তাইক পালা জানো? স্কুলৰ পৰা আহি টিউচনলৈ যাওঁতে পালো। এইখন লোৱা। তাই তোমাক ফোন এটা কৰাৰ কথা কৈছে। তাইক ক'বা মই ফোন নকৰোঁ। বেলেগ কথা ফোনত পাতিব পাৰিলেও এইবিলাক কথা ফোনত পাতিব নোৱাৰি। তাইক ক'বা মই নিজে লগ ধৰিম। তাইও তেনেকৈয়ে কৈছে। ক'ত লগ ধৰিব ইয়াতে লিখা আছে। কিন্তু এতিয়া নহয়, এতিয়া তাইক দেউতাকে নিজেই অনা নিয়া কৰে।
গাখীৰ গিলাচ খাই পেলা ইয়াত থৈ দিয়াচোন থ'বলৈ নাই শেষ কৰি পেলা পঢ় কাইলৈৰ পৰা তোৰ ইউনিট টেষ্ট আছে নহয় আপোনাৰ কথা মতে মই টিকেট পালোঁ ছাৰ চাব ইলেকশ্যনত জিকি মই আপোনাৰ বিশ্বাস ৰাখি দিম তাৰ লগতে মোৰ কথাটোও ৰাখিব লাগিব বাৰু হ'ব হ'ব ছাৰ আপোনাৰ ঘৰলৈ মোৰ ছোৱালী বোৱাৰী কৰি দিবলৈ পালে মই নিজেই ভাল পাওঁ দিয়কচোন ছাৰ সঁচা কথা আজিকালি ভাল ছোৱালী পাবলৈ নাই সেই ভৰালী হয় ছাৰ সকলো আমাৰ দৰে 2 নম্বৰী হয় ছাৰ আপোনাৰ ছোৱালীজনী দেখি এনেকুৱা ভাৱ হ'ল তাই আমাৰ এইবোৰ বুজি নাপায় মেথছত 10 ইংলিছত 12 ইকনমিক্সত 14 এইবোৰ মানে কি তুমি গম পাইছানে তুমি উঠাই দিলেতো এনেকুৱা হ'বই এইবোৰে আমাৰ মান সন্মান শেষ কৰি দিলে হেৰা তুমি নিজে প্ৰেম কৰা নাছিলা সেইদিন দেখোন মাৰাই কলেজলৈ আহিব নোৱাৰা বুলি কোৱাত তুমি পলাই আহিছিলা তেতিয়া তোমাৰ মান সন্মান ক'ত আছিল তুমি চিন্তা নকৰিবা সব ঠিক হৈ যাব শুনাচোন আপুনি আংকল আকাশ ফালে আছেনে ৰ'বা কোনো কথাই ঠিকে থকা নাই কিন্তু তুমি ইচ্ছা কৰিলে সকলো ঠিক কৰিব পাৰা তুমি প্ৰেমৰ ভিতৰত থকা শক্তিক জগাই তুলিব লাগিব মাজনী তুমি কিয় বেলেগ স্কুললৈ আহিলা মই স্কুল সলনি কৰি গুচি আহিম ৰাতি আহে এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি যৌৱনৰে নিজান পদূলি তোমাক বিচাৰো লগৰী বুলি লাজ কিয় লাগেনো ৰঙা ৰঙা হ'বলে নাচে কিয় দুচকু ভাল পোৱা ল'বলে তৃষা জাগি জাগি উঠে ৰাতি আহে এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি
দেখিলো দেখিলো চিনিলো চিনিলো জানিলো জানিলো বুজিলো তুমিয়েই মোৰ সাধনা পুৰাই দিয়া বাসনা মন ৰঙেৰে ভৰে সপোন সজোৱা যে গান আহে উঠলে আশা জগোৱা যে লহৰ উঠে কলিজাতে ৰাতি আহে এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি ৰঙাকৈ আচলত মলয়াক ৰাখিছা দুচকুৰ কাজলত বিজুলীক বান্ধিছা হিয়া তোমালৈ যায় ভাল পোৱা মোৰ বঢ়াই বুকুৰে চোতালতে প্ৰেমৰে দীপাৱলী জুৰিয়া দুটি মনৰ পোহৰৰে ধেমালি তৰা ফুলি ফুলি উঠে ৰাতি আহে এন্ধাৰ লগতে লৈ তোমাক বিচাৰো জোনাকী বুলি তোমাক বিচাৰো লগৰী বুলি দেউতা মৰিলো ভালকৈ পঢ়িবা হা নহ'লে মানুহে আমাক বেয়া বুলি ক'ব নহয় মানুহ মাৰি দিবা দেই সি পঢ়িছে জানা আজি দিনৰ দিনটো সি পঢ়িছে বন্ধৰ দিন বুলি সি এবাৰো ৰুমৰ পৰা নোলাল মোৰ ল'ৰাটোৱে পঢ়িছে জানা মই কোৱা নাছিলো সি পঢ়িব দেখিলা মোৰ জাদু মই তোমাক এনেই গালি পাৰিলো তুমি তাক কি ক'লা বাৰু এতিয়াই ক'ব নোৱাৰি খালি সি আবেলি ফুৰিবলৈ ওলাই গ'লে তুমি তাক বাধা নিদিবা অলপ ফ্ৰেছ হ'বও লাগেতো
কি হ'ল? দেউতাই কালি আমাক দেখিলে জানা, মোৰ কিন্তু খুব ভয় লাগিছে আকাশ। মই গৈ কালিলৈ তোমাৰ ঘৰত কৈ আহিম। এতিয়া আৰু ভয় কৰি থাকিলে নহ'ব। তাক নামাৰিবা, তাক নামাৰিবা। আকাশ ৰবাচোন, আকৌ এনেকৈ স্কুলৰ পৰা লগ ধৰিবলৈ গ'লে কিন্তু তুমি ধৰা পৰি যাবা। আজিৰ পিছত আৰু নাযাওঁ, লাষ্ট টাইম। যোৱা যোৱা, তাই ৰৈ থাকিব। বহুত দেখিলো দেই প্ৰেমিক, কিন্তু তৎকৈ ওপৰত দেখা নাই। তই চাইকেল চলাই গৈ বেছি বাহাদুৰি দেখুৱাব নালাগে। আৰে তোৰ দৰে ইকনমিক্স নাজানিব পাৰোঁ, কিন্তু মই এই প্ৰেম বোলা বস্তুটো ৰেচপেক্ট কৰিব পাৰোঁ। আৰে যিজনী ছোৱালীৰ পিছে পিছে ঘূৰি ঘূৰি মই বাইকৰ টায়াৰ এই 2 বছৰে শেষ কৰি দিলোঁ, সেইজনী ছোৱালী তই এদিনতে লৈ গ'লি। আৰু এতিয়া এই বাইকখনত নুঠিলে মই তোক এৰি দিম বুলি ভাবিছোঁ নেকি? ঐ উঠ, তাই ৰৈ আছে। ঐ, ই দেখোন ভয় কৰিছে। কিয়? তই বোলে ভয়া নকৰ? যোৱা। ব'ল। ঐ যা। কি হ'ল? কি চাইছা? মই এটা বেয়া সপোন দেখিছিলো আকাশ। মই কিন্তু এটা ভাল সপোন দেখিছোঁ। মই এইবাৰ ভালকৈ পাছ কৰিম, বাহিৰত পঢ়িবলৈ যাম। তাৰপিছত তোমাক এদিন সমাজৰ আগত বিয়া কৰাই নিম। মই তোমালৈ ৰৈ থাকিম। পৰীক্ষা পালেহি, আজিৰ পৰা মই তোমাক আৰু লগ নধৰোঁ। অ, কি হ'ল? চশমাযোৰ খুলিলি যে, কিবা দেখিছে জানো? দূৰৰ বস্তু নেদেখো কাৰণেতো চশমাযোৰ খুলি দিছোঁ। ঐ এইবোৰ চাব নাপায়, ঘূৰি দে। চাই ভাল লাগে অ। মোৰ দুখ লাগে। আজিৰ পৰা এই পাতটো তোমাৰ লগত থৈ দিবা। বৰষাহঁতৰ গাড়ী। হেৰি নহয় খুৰা, কি ওখকা পাতলকৈ শকতকৈ চকু এটা এনেকুৱা মানুহজন দেখিছে নেকি? ময়ো মানুহ বিচাৰি ফুৰিছোঁ।
বৰষা পৰিবা সেইফালে নাযাবা বৰষা 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 পৰিবা মাজনী বৰষা বৰষা কি কৰিছ তই মাজনী হেৰি ইহঁত দুটাৰ পানীৰ লগত কিবা এটা আছে বুজিছে আগৰ বাৰৰ দৰে দুইটা একেলগে আহিছে কথাটো কি আৰু বেমাৰো যে একেটাই কথাটো কি হেৰি বৰুৱা অকণমান খৰধৰ কৰকচোন চাওকচোন কি হৈছে আহা আপোনাৰ মানে সদায় খৰধৰ সদায় মিটিং হৰি এইবোৰ কথা মিটিঙতকৈ ডাঙৰ আপোনালোকে ইয়াক লৈ যাব পাৰে যা লাহে লাহে বৌ আইজনী ৰ অ' বৰুৱা মোৰ ছোৱালীজনী ভাল হ'বনে বাৰু সেইটো কথা মোক সুধিব নালাগে ভগৱানক সোধক আৰু এই তাইক যে বচালে সেই ল'ৰাটোক সোধক বুজিছে চিন্তা কৰিব নালাগে ভাল হৈ যাব তাই আইজনী চাওঁ এইফালে আহ 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 হে প্ৰভু তাইক ভাল কৰি দিয়া এইবাৰ ভাল কৰি দিলে মই তাইৰ জীৱনৰ পৰা আঁতৰি যাম প্ৰভু তাইক ভাল কৰি দিয়া মই আৰু তাইক কেতিয়াও লগ নধৰোঁ ক্ষমা কৰিছোঁ প্ৰভু মাজনী তই মোক ভুল নুবুজিবি সি তোৰ হৈ পূজা কৰিবলৈ গৈছিল এই ফুলপাহ সিয়ে দি পঠাইছো এতিয়া অকণমান ভাল পাইছনে মই ভাল পাইছো নহয় দেউতা তাক লৈ নানিলে কিয় ভাল পাইছানে মোৰ কাৰণে তুমি সেইবোৰ কৈ থাকিব নালাগে স্কুললৈ যোৱা মই নগ'লেও তোমাৰ পৰা লিখি ল'ব পাৰিম পৰীক্ষালৈ আৰু কেইদিন আছে অঁ পৰীক্ষালৈ আৰু কিমান দিন আছে হেল্ল' কোনে কৈছে অঁ ছাৰ এইবাৰ আপুনি মোক টিকেট নিদিলেও একো কথা নাই ছাৰ অঁ মই ঠিকেই কৈছোঁ মানে মোৰ ছোৱালীৰ পৰীক্ষা আছে মই অলপ পঢ়া শুনাতে লাগিম বুলি ভাবিছোঁ মই বেয়া ক'লো নেকি অ' মাজনী হেৰৌ হা অটবোৰ ঘটনা হৈ যোৱাৰ পিছতো মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো কিয় অহা নাই বুজি পোৱা নাই এইবাৰ কথা অলপ বেলেগ হৈছে উত্তম পিছে পঢ়া শুনা কেনেকুৱা হৈছে মই সিহঁতক নপঢ়িবলৈ ক'বলগীয়া হৈছে আজিকালি মোতকৈ ভৰালীয়েহে সেইফালে খবৰ বেছি ৰাখে আৰু শ্ৰীমতীও সিহঁতক লৈয়ে ব্যস্ত
এইবাৰ তহঁতৰ লগত পৰীক্ষা দিব নোৱাৰিলো মই ৰিজাল্টৰ দিনাহে আহিম অল দ্য বেষ্ট আকাশ Thanks. ঐ তাই কোনদিনাখন আহিম বুলি ক'লে ৰিজাল্টৰ দিনা সেইদিনাখন আমি আহি লাভ নাই আগতে জানোৱে নহয় কি হ'ব নাই এইবাৰ চবৰে ভাল হ'ব বল 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 পৰীক্ষাৰ দৰে আজিৰ ৰিজাল্ট যেন ভাল হ'ব তাত তোমাৰ নামটো ক'ত পাবা ইয়াত আছে আমাৰ স্কুলৰ নাম অসমৰ ভিতৰতে প্ৰথম স্থানলৈ আনিলে আকাশে ঐ তোৰ কথাটো সঁচা হ'ল তই পুলিচত বাদ দি মোৰ তাতহে সোমাব লাগিছিল এতিয়া পিছে কি কৰিব মানে ক'ত পঢ়াব আপোনাক কোৱা হোৱাই নাই নহয় সি IIMত চিট পাইছে বঢ়িয়া তাকে সি ইমান দিন আঁতৰত থাকিব লাগিব হেৰি সেইবিলাক চিন্তা কৰিব নালাগে ল'ৰা ছোৱালীটো এনেকৈ উলিয়াই দিব লাগিব মই দেখোন মোৰ ছোৱালী একেবাৰে উলিয়াই দিব লাগিব নাই নাই সেইবিলাক চিন্তা কৰিব নালাগে ছোৱালীৰ বিয়া সি ঘূৰি নহালৈকে নেপাতো যাওঁ ফোনততো তুমি কথা নাপাতাই আকৌ ফোন মই কৈছো নহয় ফোনটোনো আমাৰ মাজত কিয় লাগে এইটোতো আমাৰ মাজত সদায় আছেই যোৱা দেউতা মা ফোন কৰি থাকিবি ঠিক আছে মই ৰৈ থাকিম তুমি সোনকালেই আহিবা মই জানো ৰৈ থকাৰো এটা সুকীয়া সৌন্দৰ্য আছে এদিন দুদিনকৈ দিনবোৰ পাৰ হৈ যাব আৰু এদিন তুমি ঘূৰি আহিবা আকাশে সুখ্যাতিৰে পাছ কৰি এতিয়া এটা বহুজাতিক কোম্পানীৰ উচ্চপদস্থ বিষয়া বৰষাকে বিয়া কৰাই সি এতিয়া এখন সুখৰ সংসাৰ কৰিছে বৰষাও সফল গৃহিণী কাষৰ কলেজ এখনত শিক্ষকতাও কৰে দুয়ো ভীষণ ব্যস্ত ডলি এতিয়া সাংবাদিক ব্যক্তিগত খণ্ডৰ ছেটেলাইট চেনেল এটাৰ ক্ৰাইম ৰিপৰ্টাৰ তাই ভাল নামো কৰিছে আৰু সকলোকে আচৰিত কৰি
জিন্নত এতিয়া ৰাজনীতিত। 3বাৰকৈ ফেইল কৰা নয়নে এতিয়া এটা টিউশ্যন চেণ্টাৰ খুলি তাৰ দৰে বহুতো ল'ৰা ছোৱালীক পাছ কৰাৰ সুবিধা কৰি দিছে। সি নতুনকৈ প্ৰেমত পৰিছে, কিন্তু ছোৱালীজনী কোনেও নাজানে। মঞ্জিত এতিয়া ৰেষ্টুৰাঁৰ মালিক। তাৰ ৰেষ্টুৰাঁতে আজিকালি সকলোৰে সৰহ আড্ডা বহে। অকণ ভৰালীয়ে ৰাজনীতিৰ পৰা অব্যাহতি ল'লে। এতিয়া তেওঁ স্বাৰ্থবিহীন সমাজ সেৱাৰ সৈতে জড়িত। আৰু ৰীতিয়ে সকলো পালে যদিও নাতিৰ মুখ নেদেখাৰ বাবে আগৰ দৰেই অসন্তুষ্ট। পিছে উত্তম শইকীয়া সন্তুষ্ট। 10 বছৰ একেখন ঠাইতে থকাৰ সপোন দিঠক নহ'ল যদিও তেওঁৰ পদোন্নতি হৈ আৰক্ষী অধীক্ষক ৰূপে উজনিৰ এখন জিলাত কৰ্মৰত। অধ্যক্ষ তৰুণ মেধিৰ সংসাৰখন ডাঙৰ হ'ল। নাই, নিজৰ সংসাৰ নহয়। তেওঁ বিদ্যালয়ৰ পৰিয়ালৰ সদস্য এতিয়া 800ৰ ঠাইত 1500 হ'ল।